এনেকুৱা যদি কথা কৈ থাকে তেতিয়াহ'লে আমাৰ এটা সন্দেহ বাঢ়ি যাব যিটো ভোট চুৰিৰ কথা চাৰিওফালে হৈ আছে সেই কথাটো আমাৰ সন্দেহ বাঢ়ি যাব এইটো এটা আজি আমি পইণ্ট তেখেতৰ মেমৰেণ্ডামত দিছোঁ দ্বিতীয়টো হৈছে যে কিছুমান সমষ্টি এতিয়া কিছুমান মানুহৰ নামৰ বিপৰীতে কিছুমান কমপ্লেইন দিয়া হৈছে যিটো আপোনাৰ অবজেকশ্যন বুলি কোৱা হয় আৰু সেইটো হৈছে ফৰ্ম নম্বৰ 7ত দিয়ে ইয়াৰ নিয়ম হৈছে এজন মানুহে এজনৰ বিৰুদ্ধেহে কমপ্লেইন দিব পাৰে কিন্তু এইটো অৰ্গেনাইজড ৱেত এইটো বিজেপি দলে এটা কৌশলগতভাৱে অৰ্গেনাইজড ৱেত বৰক্ষেত্ৰীকে ধৰি বিভিন্ন সমষ্টিত এজনেই 100খন 200খন 300খনকে ফৰ্ম অবজেকশ্যন ফৰ্ম দি মানুহবিলাকৰ বিৰুদ্ধে নাম কাটিবৰ কাৰণে তেওঁলোকৰ বিৰুদ্ধে এই কমপ্লেইনবিলাক দিছে যিটোৱে গোটেই ৰাজ্যখনত এটা পেনিক সৃষ্টি কৰিছে আৰু দ্বিতীয়তে ই আইন ভংগ কৰিছে কাৰণ এজন মানুহে এজনৰ ওপৰতহে কমপ্লেইন দিব পাৰে কিন্তু অৰ্গেনাইজড ৱেত এজনে 100জনৰ ওপৰত কমপ্লেইন দি আমি তেনেকুৱা কমপ্লেইনবিলাক ৰিজেক্ট কৰিবৰ কাৰণে আমি কৈছোঁ কাৰণ ইয়াত ইলেকশ্যন কমিশ্যনৰ মেনুৱেলত সেই কথাবিলাক ক্লিয়াৰলি কোৱা আছে 3 নম্বৰত আমি এই অভিযোগটো আনিছোঁ যে যেতিয়া ক্লেইমছ এণ্ড অবজেকশ্যনৰ এটা নিয়ম আছে ইলেকশ্যন কমিশ্যনৰ যে প্ৰতি এসপ্তাহৰ মূৰে মূৰে সেই সপ্তাহটোত সেইটো সাব ডিভিজনত সেইখন ডিষ্ট্ৰিক্টত কিমান ক্লেইমছ পৰিল কিমান অবজেকশ্যন পৰিল কিমান মানুহে নাম উঠাবৰ কাৰণে এপ্লিকেশ্যন দিলে কিমান মানুহে নাম শুধৰণিৰ কাৰণে দিলে কিমান মানুহে নাম কাটিবৰ কাৰণে দিলে এই গোটেই এপ্লিকেশ্যনবিলাকৰ তথ্য প্ৰতি এসপ্তাহৰ মূৰে ৱেবছাইটত দিয়াৰ লগে লগে সকলোবিলাক পলিটিকেল পাৰ্টিক সেইটো জনাব লাগে সেইটো হোৱা নাইকিয়া সেইটো নোহোৱাটোৰ কাৰণে আমি সেই কমপ্লেইনটো দিছোঁ গতিকে এনেকুৱা ধৰণৰ কথাবিলাকে আমাৰ যথেষ্টখিনি শংকা বঢ়াইছে ইয়াৰোপৰি আৰু এটা ঘটনা হৈছে যিবিলাক BLO চৰকাৰীভাৱে দিছে এই BLOবিলাকক বহুত ঠাইত আমি দেখিছোঁ ধৰ্মৰ নামত সম্প্ৰদায়ৰ নামত এই BLOবিলাকক এতিয়া তেওঁলোকে ট্ৰেন্সফাৰ কৰিছে তাৰ ঠাইত বেলেগ BLO দিছে গতিকে এই গোটেই কথাবিলাকে আমাৰ গোটেই ব্যৱস্থাটোৰ ওপৰত ই যে নিৰপেক্ষ নাই হোৱা ই যে চৰকাৰক সহায় কৰিবৰ কাৰণে বা যিটো আমাৰ ৰাহুল গান্ধীয়ে যিটো অভিযোগ আনিছে ভোট চুৰি এই ভোট চুৰিৰ ইয়াতো আমি তেনেকুৱা সন্দেহ কৰিছোঁ আৰু সেইকাৰণেই আমি এই কথাবিলাক বন্ধ কৰিবৰ কাৰণে এইবিলাকৰ ওপৰত বিহিত ব্যৱস্থা ল'বৰ কাৰণে আজি আমি অল পাৰ্টিয়ে মিলি এই মেমৰেণ্ডাম আজি আমি চিফ ইলেকশ্যন কমিশ্যনৰ ওচৰত আমি দাখিল কৰিছোঁ নিৰ্বাচন প্ৰাকখনত গতিকে নিৰ্বাচনৰ প্ৰাকখনত এই এটা যি গভীৰ অভিযোগ আছে এই অভিযোগটো ৰাইজৰ কাষলৈ কি ধৰণে লৈ যোৱা হ'ব আপোনালোকে কি ধৰণে আচলতে ৰাইজৰ মুখলৈ এই বিষয়টো লৈ যাব লাগিব নাই ৰাইজৰ মাজলৈ আমি এতিয়া আমাৰ সকলোবিলাক ৰাজনৈতিক দলৰ আমাৰ যিবিলাক কৰ্মী আছে আমাৰ বুথ কমিটি আছে আমাৰ প্ৰত্যেক ৰাজনৈতিক দলৰ BLA আছে আমি সেইসকলক অধিক সচেতন হ'বলৈ কৈছোঁ আৰু আমি তাৰ যোগেদি আমি ৰাইজৰ মাজলৈ আমি এই কথাবিলাক লৈ যাম আমি প্ৰতিদিনে দৃষ্টি ৰাখিছোঁ আৰু এনেকুৱা যিমান বিসংগতি পাম প্ৰত্যেকবাৰেই আমি এই বিসংগতিবিলাক আপোনালোকৰ মাধ্যমৰ যোগেদি আমি ৰাজহুৱা কৰি আমি ৰাইজৰ মাজলৈ আমি লৈ যোৱাৰ আমি ব্যৱস্থা কৰিছোঁ নিশ্চয়কৈ আপোনাৰ ওচৰলৈ আহিছে CPMৰ ফালৰ পৰা আহি উপস্থিত হ'ল নাই ইতিমধ্যে বৰা ডাঙৰীয়াই ইতিমধ্যে ক'লেই বিষয়বিধা সম্পৰ্কত এটা মেজৰ কথা হৈছে বৰক্ষেত্ৰী সমষ্টিত যে মানুহবিলাকৰ এগেইনষ্টে কমপ্লেইন হৈছে ইতিমধ্যে আমি গম পাইছোঁ যে 100খন 150খন এজন মানুহে কমপ্লেইন কৰিছে এইবিলাক চালি জাৰি চোৱা নাই ইলেকশ্যন কমিশ্যনে যাৰ নামত কমপ্লেইন আহিছে গোটেইবিলাক ইছ্যু কৰি দিছে তেওঁলোকৰ হিয়াৰিং হৈছে কিন্তু হিয়াৰিঙত যে মানুহবিলাক উপস্থিত আছে মোৰ এগেইনষ্টে যদি হিয়াৰিং হয় তেনেহ'লে মই যদি উপস্থিত হৈছোঁ বুলি এটা প্ৰমাণ নিশ্চয় তেওঁক দিব লাগিব এখন ৰচিদ দিব লাগিব নহ'লে মই কি বুলি ক'ম আপুনি অহাই নাই বৰক্ষেত্ৰী সমষ্টিত এই যিবিলাক মানুহৰ এগেইনষ্টে কমপ্লেইন হৈছে সেই কমপ্লেইনবিলাক তেওঁলোকে দিয়াৰ পাছত যেতিয়া হিয়াৰিং হৈছে সেই হিয়াৰিঙত এজন মানুহ যেতিয়া উপস্থিত হৈছে তেওঁক কোনো ধৰণৰ ৰচিদ দিয়া নাই যে তেওঁ উপস্থিত হৈছে গতিকে ইয়াতে এবচেণ্ট দেখুৱাই পেলাই তেওঁলোকৰ বিৰুদ্ধে যিটো কমপ্লেইন আছে সেই কমপ্লেইনটো তেওঁলোকে একচেপ্ট কৰিব অৰ্থাৎ নামটো কাটিব গতিকে আমি ইলেকশ্যন কমিশ্যনৰ ওচৰত দাবী কৰিছোঁ যে এই প্ৰক্ৰিয়াটো গণতান্ত্ৰিক হ'ব লাগে সুচাৰুৰূপে হ'ব লাগে তাৰ কাৰণে তেওঁলোকক ৰচিদ দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু প্ৰয়োজন হ'লে গোটেইবিলাক ভিডিঅ' কৰাৰ ব্যৱস্থা কৰিব লাগে